বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ষষ্ঠ অনুসূচীৰ অধীনৰ বিটিআৰৰ 5 জিলাৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সাংবাদিকসকলক লৈ কনফাৰেন্স অৰ্থাৎ সন্মিলন 2025 কোকৰাঝাৰৰ প্লেনেটৰিয়াম সভাকক্ষত 30 জানুৱাৰীত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে সন্মিলন 2025 শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই। দায়িত্বৰ স্বাধীনতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা শীৰ্ষক বিষয়ক আলোচনা আগবঢ়াই সমল ব্যক্তি প্ৰাগ নিউজৰ এডিটৰ ইন চিফ প্ৰশান্ত ৰাজগুৰুই লগতে সংবাদ মাধ্যমৰ চৰকাৰৰ সম্পৰ্ক শক্তিশালী কৰা শীৰ্ষক বিষয়ত ব্যাখ্যা আগবঢ়াই সমল ব্যক্তি দৈনিক পূৰ্বোদয়ৰ সম্পাদক ৰবি শংকৰ ৰভিয়ে। তদুপৰি সংবাদ মাধ্যমৰ আইন আৰু নিৰ্দেশনা সম্পৰ্কে আলোচনা আগবঢ়াই সমল ব্যক্তি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংবাদ মাধ্যমৰ অধ্যাপক চন্দন কুমাৰ গোস্বামীয়ে। কনফাৰেন্স 2025 অনুষ্ঠানত ইএম উকিল মুছাহাৰী, গোসাইগাঁও বিধায়ক জিৰণ বসুমতাৰী, ইএম দয় অৰূপ দে, ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী আদি উপস্থিত থাকে। বিটিআৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মুখ্য বিষয়া জাহিদ আহমে তপাদাৰৰ উপৰিও 5খন জিলাৰ তথ্য আৰু জনসংযোগ বিষয়াসকল উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আপোনালোকৰ এই অৰিয়েণ্টেশ্যন কেম্পত দুআষাৰ ক'বলৈকে বা এই অনুষ্ঠানটোৰ ইনাগুৰেটৰ হিচাপে মোক নিমন্ত্ৰণ জনাইছিলে আৰু সেইকাৰণে মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ। সংবাদ মাধ্যমৰ গণতন্ত্ৰক শক্তিশালী কৰাত অত্যন্ত ডাঙৰ ভূমিকা আছে। গতিকে মই প্ৰথমেই কম, সাংবাদিক নিৰ্ভীক হ'ব লাগে, সাংবাদিক নিৰপেক্ষ হ'ব লাগে, সাংবাদিক সমাজ হিতৈষী হ'ব লাগে আৰু সাংবাদিকতা সঁচাৰ ওপৰত নিৰ্ভৰ কৰি হ'ব লাগে। আজিকালি সাংবাদিকতাৰ পৰিসৰটো অলপ ডাঙৰ হৈছে। আগতে অসমত খুব বেছি আমি যদি স্যাটেলাইট টিভি চেনেল কওঁ 7টা বা 8টা আছে, বা হাউচ বুলি ক'লে 5টা মান থাকিব। আৰু পেপাৰ অসমত সৰু বৰ পেপাৰ লৈ অসমত পেপাৰ অৱশ্যে যথেষ্ট আছে। পেপাৰ প্ৰায় 60-65খন 70খন পেপাৰ আছে, কিন্তু বহুল প্ৰচাৰিত বাতৰি কাকত আছে খুব বেছি 5ৰ পৰা 7খন। কিন্তু এতিয়া সাংবাদিকতাৰ সংখ্যা তাত আজিৰ পৰা 5 বছৰৰ আগত সাংবাদিকৰ সংখ্যা যিমান আছিল তাতকৈ 5 গুণ, 7 গুণ, 10 গুণলৈকে সাংবাদিক বেছি হৈ গ'ল। আজিকালি এনেকুৱা এটা পৰিৱেশ হৈছে, আমি যদি ক'ৰবাত এটা বাইট দিব লাগে, কেতিয়াবা বাইটটো আমি 3বাৰ দিব লাগে, ছেপাৰেট কৰি দিব লাগে। কিয় দিব লাগে? যে সাংবাদিক বেছি হ'ল, সাংবাদিকতা কৰা মানুহ বেছি হ'ল। কিয় হ'ল? যে এতিয়া ডিজিটেল মিডিয়াত, ফেচবুকত বা অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মত 2-3জন মানুহ লগ লাগি ঘৰত বহি সাংবাদিকতা কৰিব পাৰি। মই তাক নিগেটিভ বুলি কোৱা নাই, বেয়া বুলি কোৱা নাই, কিন্তু গোটেই প্ৰক্ৰিয়াটো সলনি হৈ গ'ল। প্ৰক্ৰিয়াটো কেনেকৈ সলনি হ'ল? আগতে কেনেকুৱা আছিল? আজিৰ পৰা আমি যদি 20 বছৰ আগলৈকে মনত পেলাওঁ, তাতকৈ আগৰ কথা নকওঁ। আজিৰ দিনটোত কি হ'ল, মানুহে কেতিয়া জানিব পাৰিছিল? অহাকালি দুপৰীয়া। আৰু গুৱাহাটীত হ'লে, গুৱাহাটীৰ ওচৰে পাজৰে হ'লে ৰাতিপুৱা গম পাইছিল। গ্ৰহণযোগ্যতা, সামগ্ৰিকভাৱে সংবাদ মাধ্যমৰ গ্ৰহণযোগ্যতা জনসাধাৰণৰ মাজত কমিছে নেকি? এই এটা নেৰেটিভ আৰম্ভ হৈছে সমগ্ৰ দেশজুৰি যে সংবাদ মাধ্যমৰ জনপ্ৰিয়তা কমিছে। আচলতে ঘটনাটো ঠিক তেনেকুৱা হৈ থকা নাই। কাৰিকৰী কিছুমান হিচাপ আছে, যিবিলাক হিচাপত তাৰ জনপ্ৰিয়তাটো কমা যেন দেখা যায়। মই আপোনালোকক আজিকালি ৰেটিংটো ইম্পৰ্টেঞ্চ দি কথা পাতো। ডেমক্ৰেচিত মিডিয়াৰ ওপৰত, ৰাইজৰ ওপৰত, চৰকাৰখনৰ ওপৰত কিমান এটা ডাঙৰ ৰোল প্লে কৰি আছে। আৰু এই মিডিয়া বন্ধুসকলক আমি সন্মান দিয়াৰ লগতে, তেখেতসকলক স্বীকৃতি দিয়াৰ লগতে, তেখেতসকলে কৰি থকা এই কামবিলাকক আমি কাউন্সিল চৰকাৰ হিচাপে এই যে 4th পিলাৰ অফ দি ডেমক্ৰেচি, আপোনালোক সকলোকে আজি পাই সঁচাকৈ মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু এই সভাখন আমাক গাইড দিয়া,
সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ ইনিচিয়েটিভত তেখেতৰ গাইডেন্সত বিটিআৰ অঞ্চলত থকা কাউন্সিল অঞ্চলত থকা পিছপৰা এই অঞ্চলবিলাকক মিডিয়াৰ থ্ৰুদি আমি এই অঞ্চলটোত আগবাঢ়ি নিয়াৰ আপোনালোকৰ সকলোৰে ডাঙৰ এটা ৰোল প্লে কৰাৰ আমি আশা কৰিছোঁ।